ভাৰমে যাওয়ার পার্টি কেইটামানে আকৌ নিজে নিজে আকৌ ওলাই আহিছে বোলে জাস্টিস ফর জুবিন। মই বোলো ইহঁতে কাক জাস্টিস সুধি আছে। লাল সালাম টু এভৰিৱান। আশা কৰো সকলোৱে ভালে আছে। অসমবাসী ৰাইজ আৰু আমাৰ অসমৰ কমৰেডছখিনিৰ লগত অকমান কথা পাতিবলৈ আহিছো। সেশনটো সেই যুৱ প্ৰজন্মখিনিয়ে এবাৰ শ্বেয়াৰ কৰি দিলে হ'ল, যিখিনি যুৱ প্ৰজন্ম আমাৰ কমৰেডছ বুলি আমি ধৰো। গুপুতে গুপুতে তেওঁলোকৰ অশ্ৰু নিগৰে। জুবিন দাই ন্যায় পাবনে এটা ডাঙৰ প্ৰশ্ন তেওঁলোকৰ বুকুৰ মাজত এতিয়াও সোমাই আছে। জুবিন দাৰ জীয়াই থকা অৱস্থাত তেওঁ পাবলগীয়া সন্মানখিনি তেওঁক বহুত কম মানুহে দিলে। তেওঁৰ মৃত্যুবৰণ কৰাৰ পিছত প্ৰায় 3.5 কোটি জনতাৰ 10 লাখ 15 লাখ মানুহ ওলাই আহিলে। আৰু সেই 10 লাখ 15 লাখ মানুহ ওলাই অহাৰ পিছত সকলোৱে মাত্ৰ ইটো সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেওঁলোকে এটা প্ৰতিবাদ সাব্যস্ত কৰিলে। সেই সময়ত অসম এনেকুৱাকৈ জ্বলিছিলে, সেই সময়ত অসমৰ এনেকুৱা এটা অৱস্থা হৈছিলে যে আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকটো ঘৰত আমি কান্দিছিলো, আমাৰ দুখ লাগিছিলে। কিন্তু আজিৰ অসমীয়াৰ কি অৱস্থা? আজি ইলেকশ্যন নাযাওঁতে দিয়া প্ৰতিশ্ৰুতিবোৰ ক'ত গ'ল? ইলেকশ্যন থাকোতে ইলেকশ্যনৰ আগত আমাক বহুত প্ৰতিশ্ৰুতি দিয়া হৈছে। এনেও যিখিনি প্ৰতিশ্ৰুতি এক্সপেক্টেশ্যন নাই আমি নাই বাৰু, কিন্তু ইলেকশ্যন শেষ হোৱাৰ পিছতে আমি কি দেখিলো? ইলেকশ্যন শেষ হোৱাৰ পিছতে আমি দেখিলো মূল্য বৃদ্ধি। ইলেকশ্যন শেষ হোৱাৰ পিছত দেখিলো আমি চাউল নিমখ মিঠাতেল আমি নোপোৱা হৈ গ'ল। আমি দেখিবলৈ পালো যে অসমৰ যুৱ প্ৰজন্মৰ মাত নোহোৱা কৰি পেলোৱা হ'ল। যোনে যোনে মাত মাতিছে তেওঁলোকক ভয় ভাবুকিৰে তেওঁলোকক এইটো বুজোৱা হ'ল যে যদি জুবিন গাৰ্গৰ বাবে কোনোবাই আৰু মাত মাতে, তেনেকুৱা এটা মানুহক বা তেনেকুৱা এজন ছাত্ৰক বা তেনেকুৱা এজন যুৱ প্ৰজন্মক আমি কেনেকৈ নিৰ্যাতন চলাব পাৰো। আজি কিছুদিন আগৰে কথা, মাৰ্শ্বেল গণেশগুৰি বুলি ক'লে আমাৰ বহুত কাণ্ড লুকাই আছে। গণেশগুৰি বুলি ক'লে আমি 30 অক্টোবৰ পাহৰি যাব নোৱাৰো। গণেশগুৰি বুলি কোৱাৰ লগে লগে আমি কেতিয়াও পাহৰি যাব নোৱাৰো যে কমৰেডছ নেভাৰ ডাই জুবিন গাৰ্গৰ ফটো মোহাৰি দিয়া হৈছিলে। আজি গণেশগুৰি বুলি কোৱাৰ লগে লগে আমি নিশাৰ গণেশগুৰি 10 বজাৰ পিছত কি অৱস্থা আমি সকলোৱে জানো। আজি আমাৰ যুৱ প্ৰজন্ম, উঠি অহা প্ৰজন্ম, জেনজি বুলি যাক আমি কওঁ, বা আমাৰ মিলেনিয়েলছখিনি ভিজা মেকুৰীৰ দৰে তেওঁলোকে ঘৰৰ ভিতৰত সোমাই তেওঁলোকৰ কণ্ঠ আৰু তেওঁলোকৰ বাক স্বাধীনতা তেওঁলোকে ৰোধ কৰি বহি তেওঁলোকে জাষ্ট অপেক্ষা কৰিছে যে জুবিন দাই ন্যায় পাবনে। কিন্তু আমাৰ একতা আজি ক'ত? আজি আমাৰ অৱস্থা কি? আজি অৱস্থা নাই। আজি অসম শেষ, অসমৰ কোনো অৱস্থাই নোহোৱা হৈ গৈছে। আজি #জাষ্টিছ ফৰ জুবিন গাৰ্গ ছ'চিয়েল মিডিয়া কেম্পেইনত ৱৰ্ল্ডৰ 2nd পজিশ্যনত আছে। কিন্তু ছ'চিয়েল মিডিয়া কেম্পেইন বা সোনাম ৱাংচুকে বা যদি কক্ৰচ পাৰ্টিয়ে কৰি থকা যন্তৰ মন্তৰত আমৰণ অনশন, এই অনশনে জানো এই চৰকাৰখনৰ মুদি থকা চকু মেলিব পাৰিব জানো? আজি আমি দেখিছো আমি নিৰ্যাতন ভুগিছো, আমি নিৰ্যাতন সহ্য কৰিছো, কিন্তু আজিৰ ডেটত ওলাই অহা প্ৰজন্মক কিদৰে নিৰ্যাতিত, কি অৱস্থা কৰি পেলাইছে আমি সকলোৱে দেখিলো। মাৰ্শ্বেল বৰুৱালৈ কোৰ্টৰ চামন গ'লগে। কমৰেডছ নেভাৰ ডাই বুলি যেতিয়া মাৰ্শ্বেলে দৌৰি দৌৰি গ'ল বোলে মই আঁকিম, সিদিনাখন কিন্তু দেখিলো মই হাজাৰ হাজাৰ মানুহ গণেশগুৰিত, হাজাৰ হাজাৰ ইউটিউবাৰ, হাজাৰ হাজাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, হাজাৰ হাজাৰ মাত মাতি থকা ভুকি থকা দল সংগঠন সিদিনাখন ওলাই গৈছে। কিন্তু মাৰ্শ্বেল যোনদিনাখন কোৰ্টলৈ গৈছে, সিদিনাখন মাৰ্শ্বেলে অকল 4-5 জন মানুহৰ লগতহে আৰু অধিবক্তাৰ লগতহে মাৰ্শ্বেল গৈ পাইছে ক'ত? কোৰ্টৰ মজিয়ালৈকে। তো আমাৰ অসমীয়া ইমানে স্বাৰ্থপৰ হৈ পৰিছে, জাতিটো ইমান স্বাৰ্থপৰ হৈছে যে জাতিটোৱে অকল নিজৰ কথা চিন্তা কৰে, জাতিটোৱে আন কাৰো কথা চিন্তা নকৰা হৈছে। কি অৱস্থা আমাৰ জাতিটোৰ কেতিয়াবা আমি নিজেই ভাবি চাইছোনে? ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ যোৱা কথাবোৰ আজি সঁচা হবলৈ ধৰিছে নেকি যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব? বোলে আজিৰ অসমীয়াই নিজক নিচিনি আজি অসম ৰখাতলে খেদাই আছে। বোলে আজিৰ অসমীয়াই নিজক চিনি নাপায়, আজিৰ অসমীয়াই অসমীয়াক চিনি নাপায়। মোৰ প্ৰশ্ন কিছুমান আছে এই উঠি অহা যুৱ প্ৰজন্মলৈকে। আপোনালোকে মোক দুটামান প্ৰশ্নৰ উত্তৰ দিয়ক। আপোনালোকে যেতিয়া চকুৰ আগত দেখি আছে যে জুবিন গাৰ্গে ন্যায় পোৱা নাই, আপোনালোক সকলোৱে দেখি আছে, কিন্তু আপোনালোকে চকু মুদি আছে কিয়? প্ৰশ্নটোৰ উত্তৰ কোনোবাই দিব পাৰিবনে? নে আপোনালোকে ভয় কৰিছে আপোনালোককো জেলত ভৰাই দিব? যদি সঁচাকে সেই ভয়টো আছে, যদি সঁচাকে সেই ভয় অসমীয়া জাতিটোৰ আছে, যিটো জাতিয়ে 17 বাৰ মোগলক হাৰাইছে, সেই জাতিটোৰ যদি আজিৰ ডেটত এনেকুৱা এটা ভয় সোমাই পৰিছে, তেনেহলে সেই জাতিটোৰ লাহে লাহে সেই জাতিটোৰ অস্তিত্ব নোহোৱা হৈ যাব। আজি যদি আমি উঠি অহা যুৱ প্ৰজন্মখিনি আমি যদি একত্ৰিত নহওঁ, তেনেহলে এই ভুৱা দল সংগঠন, ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ, হাগুৰা মুতুৰা পাদুৰা বিলাকে এই আপোনালোকৰ আবেগৰ লগত খেলি আপোনালোক সকলোকে এটা টুপি পিন্ধাই দিব। বোলে কিহৰ টুপি? বোলে ৰঙালাও টুপি এটা পিন্ধাই দিব। আজিৰ ডেটত আপোনালোকে এটা বস্তু সকলোৱে মন কৰিব, এই ভাৰমে যাও পাৰ্টিৰ এনেকুৱা কিছুমান বকা
কিছুমান আছে সব ফেক একাউন্ট খুলি বহি আছে আৰু এই ফেক একাউন্ট বিলাকে আপোনালোকৰ কমেন্ট বক্সত আহি অশ্লীল কমেন্ট তেওঁলোকে দিব উত্তেজিত কৰিবলৈ চেষ্টা কৰিব উত্তেজিত মই সদায় ভিক্টৰ দাস ইমান উত্তেজিত যোনে পাইছে সি বুজি পাইছে যোনে পোৱা নাই সি বুজি নাপায় ভাৰমেজাওৰ পাৰ্টি কেইটামানে আকৌ নিজে নিজে আকৌ ওলাই আহিছে বোলে জাষ্টিস ফৰ জুবিন মই বোলো ইহঁতে কাক জাষ্টিস সুধি আছে ভাৰমেজাওৰ পাৰ্টিৰ মানুহবিলাকে ওলাই আহিছে আহি কিনে কি কৈছে বোলে জাষ্টিস ফৰ জুবিন গাৰ্গ মই বোলো ইয়ে কেঁচা বাত হে ব্ৰো ইয়ে क्या कर रहे हैं ये लोग মই তেতিয়া টিভিত চাই আছো জেলৰ ভিতৰত টিভি আছে জেলৰ ভিতৰত টিভিত নিউজ চাই আছো বোলে কংগ্ৰেছ দলৰ পাৰ্টিক আহিছে জুবিন গাৰ্গৰ ন্যায় লাগে বোলে ৰাইজৰ দল আহিছে জুবিন গাৰ্গৰ ন্যায় লাগে বোলে আগুৰা পাদুৰা সংগঠন ওলাই আহিছে বোলে জুবিন গাৰ্গৰ ন্যায় লাগে কিন্তু ইলেকশ্যন শেষ হোৱাৰ পিছত কি হ'ল ৰোল ইন ডাউন দেয়াৰ নাও এতিয়া সবতকে ডাঙৰ কথাটো হৈছে আমাৰ স্বাৰ্থপৰ জনতাৰ মাজত তো এতিয়া মই কৈ আছো যে যুৱ প্ৰজন্ম একত্ৰিত হবলৈ হ'ল এটা সময়সীমা বান্ধি দিব লাগিব যেতিয়া কাছাবে মুম্বাইত বম ব্লাষ্ট কৰিছিলে সেই কাছাবক ফাঁচি দিওঁতে 10 বছৰ লাগিছিলে আমি সকলোৱে কালিৰ দিনটোত কি হয় আমি সেইটোৱে নাজানো 10 বছৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰিবলৈ কোন কোন সাজু আছে মইতো সাজু নহয় মই বাকি বিলাকক সুধিছো যি যুৱ প্ৰজন্মই অপেক্ষা কৰি আছে যে 10 বছৰৰ পিছত আমি জুবিন গাৰ্গৰ ন্যায় পাম এটাই কৈছে মদ খাই নিচা হৈছে ধন্যবাদ মই এটলিষ্ট নিচাহত যে ভাল কথা ক'বলৈ পাৰো গালিৰ লগতে যে মই এটলিষ্ট অসমখনৰ কথা চিন্তা কৰিব পাৰো মই সেই মদক ধন্যবাদ জনাইছো আমাৰ সকলো যিমান যুৱ প্ৰজন্ম আছে সকলোৱে এই কথাটো বুজি পোৱা উচিত আমি ন্যায়ৰ বাবে যদি যুদ্ধ কৰিব লাগে আমি সময়সীমা বান্ধি দিব লাগিব যদি দৰকাৰ হয় আমি চৰকাৰক ক'ব লাগিব যে 2 বছৰ সময় তহঁতক দিয়া আছে 2 years of time 2 বছৰ সময় দিছো যদি 2 বছৰত জুবিন দাই ন্যায় নাপায় তে আমি এই চৰকাৰ অসমত থাকিবলৈ নিদিও অসমৰ ৰাইজৰ কিমানখিনি কেপাসিটি থাকিব লাগিব আৰু যদি সেই অসমৰ ৰাইজৰ নিজৰ কেপাসিটি নাই তেনেহলে অসমত যে বিহাৰী এটাই যে হাল্লা কৰি আছে তুহাৰ চৰকাৰ আমাৰ কা উখাৰ লেগা কোনে কোনে এই ভিডিঅটো দেখিছে আমাৰ জুবিন দেশত আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই আমি কাকো হিন্দু মুছলমান আমি কাকো বিহাৰী অসমীয়া বঙালী বুলি আমি নাচাও আমি অকল জুবিন দাক চিনি পাও অসমত কি এনেকুৱা আছে নেকি অসমত হিন্দু মুছলমান আছে নেকি অসমত হিন্দু মুছলমান নাই অসমত হয়তো জুবিন গাৰ্গ আছে নহয় বা জুবিন গাৰ্গ নাই আমি জুবিনিজম ফলো কৰা মানুহ হয় এই কথাটো সকলোৱে বুজি পোৱা উচিত আমি জুবিনিজম ফলো কৰিব লাগিব আমাৰ অসমত কোনো ধৰণৰ ধৰ্ম সম্প্ৰদায় লৈ কিনে ৰাজনীতি আমি একসেপ্ট নকৰো কিয় একসেপ্ট নকৰো মই তোমালোকক সকলোকে এটা বস্তু মনত পেলাই দিব বিচাৰো যেতিয়া স্কুলত পঢ়িছিলা স্কুলত পঢ়া সময়ত কেতিয়াবা টিফিনটো খাওঁতে চাইছিলা নেকি মই আলিৰ টিফিন খাই আছো নে আজি মই ৰহমানৰ টিফিন খাই আছো মই ইনামুলৰ পৰা খাই আছো নে মই জ্যোতিষ নাথৰ পৰা খাই আছো নে মই নিজৰাৰ পৰা টিফিন খাইছো নে মই হীৰামণিৰ পৰা খাইছো নে মই অজয় নাথৰ পৰা খাইছো নে শুভমৰ পৰা খাইছো নে মই অমৰ পেগুৰ পৰা খাইছো টিফিন বক্সটো খোলাৰ সময়ত আমি জপিয়াই খালি গৈছিলো বোলে কি আনিছ বে টিফিনত টিফিনটো ওলাই দিয়ে না সকলোবোৰকে এটাই কথা কৈ আছো যে আলী ৰহমান শৰ্মাই হওক চেতিয়াই হওক গগৈয়ে হওক ফুকনে হওক বলিতাই হওক দাসে হওক আমি সকলো অসমীয়া জাতিটোৰ প্ৰতি আমাৰ অনুভৱ আছে অসমীয়া জাতিটোৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে অসমীয়া জাতিটোৰ প্ৰতি আমি কৰ্ম কৰি যাব লাগিব অসমীয়া জাতিটোক আমি ভাল পাওঁ আৰু আমাৰ জাতিটোক আমি বচাই ৰাখিব লাগিব আমি লাচিতৰ দেশৰ আমি জুবিনৰ দেশৰ আমি গৌৰৱ অনুভৱ কৰো যে আমাৰ দেশতেই লাচিত আছিলে যোনে 17 বাৰকৈ মুগলক হাৰাই পঠাইছিলে আমি গৌৰৱ অনুভৱ কৰো যে আমাৰ দেশতেই জুবিন গাৰ্গ আছিলে যি জুবিন গাৰ্গে 180টা কাণ্ট্ৰি কপাই তুলিছিলে আমি গৌৰৱ কৰো যে আমাৰ দেশতেই জুবিন গাৰ্গ আছিলে যি জুবিন গাৰ্গৰ বাবে অসমে এটা চিনাকি পাইছে আমি গৌৰৱ কৰো সেই অসমৰ আমি গৌৰৱ কৰো সেই জুবিন দেশৰ যি জুবিন দেশত জুবিন গাৰ্গে নিস্বাৰ্থভাৱে মই নিজ চকু দি দেখা নিজৰ একাউণ্টৰ গুগল পে সিদ্ধাৰ্থ শৰ্মাক বিশ্বাস কৰি দি থৈ দিছিলে কি অৱস্থা কি হ'ব আমাৰ কোনোবাই ভাবি চাইছেনে মোৰ ফালৰ পৰা মই প্ৰশ্ন আপোনালোকক সুধিব বিচাৰিম জুবিন গাৰ্গে ন্যায় পাব নে নাপায় এবাৰ মনত ভাবিব ৰাতি যদি আপোনালোকৰ এতিয়াও শান্তিত টোপনি আহি আছে তে আপুনি জুবিন দেশৰ মানুহ কেতিয়াও হ'বলৈ নোৱাৰে আৰু জুবিন দেশৰ মানুহ হ'বলৈ হলে জুবিন দেশত জুবিন জীয়াই থাকিব লাগিব প্ৰত্যেকটো ঘৰৰ আমাৰ মানুহে চিন্তা কৰিব লাগিব যে হয় আমি সময় নিৰ্ধাৰণ কৰি দিব লাগিব চৰকাৰক যে আমাক এবছৰৰ ভিতৰত ন্যায় লাগে আৰু যদি নহয় তে সেই চৰকাৰে আমাক নালাগে প্ৰত্যেকজন উঠি অহা প্ৰজন্মক লাল সালাম ভিক্টৰ ছাৰৰ ফালৰ পৰা আৰু প্ৰত্যেকজন উঠি অহা প্ৰজন্মক এটাই কথা কম যে মই বহুত ভাল পাওঁ সবকে জুবিন গাৰ্গ এজন এনেকুৱা ভগৱান আছিলে যিজন ভগৱানে সকলোকে আদৰি লৈছিলে আজি যদি জুবিন গাৰ্গ ভগৱানৰ কথা মোক ক'বলৈ দিয়া হয় তেনেহলে সেই ভগৱানৰ চৰণত মই শৰণাৰ্থী হৈছিলো সেই ভগৱানৰ ওচৰত মই গৈছিলো ভগৱানে মোক বুজাইছিলে ঐ পাগল এটা কথা শুন মোক পাগল আখ্যা দিছিলে সেই ভগৱানে আৰু পাগল আখ্যা দি মোক কৈছিলে তই মদ খোৱা বাদ দে গালি পাৰা বাদ দে
তে মই ভগৱানক সুধিলো বোলে ভগৱান আপুনিওতো মদ খায় ভগৱান আপোনাৰ এতিয়া 50 ইয়াৰ্ছ মোক তেতিয়া কৈছে ডু ইউ নো হোৱাট ইজ মাই এজ মই কৈছো ভগৱান আপোনাক দেখাততো এতিয়াও 16 বছৰীয়া ল'ৰা যেনে লাগে তেতিয়া ভগৱানে কৈছে যে চা ইয়াতে ৰুমটোত কিমান মানুহ আছে মই কৈছো এই ৰুমটোত মোটামুটি 10টা মান মানুহ আছে কৈছে তই ইহঁতৰ নাম সোধ মই সুধিলো তাতে আলী আছিলে ৰহমান আছিলে কোনোবা কলিতা আছিলে কোনোবা শৰ্মা আছিলে কোনোবা দাস আছিলে ভিক্তৰ দাস ভগৱানে তেতিয়া মোক ক'লে যে এটা কথা শুন তোৰ প্ৰথম চিনাকি কিন্তু তই এটা মাষ্টৰ এটা তই ভাল মাষ্টৰ আৰু তোৰ কথা মই শুনিছো যে ভিক্তৰ দাস এটা পগলা ই যাকে তাকে খাতিৰ নকৰি গালি পাৰি দিয়ে ই কিন্তু বঢ়িয়া পঢ়ায় তো তোৰ প্ৰথম চিনাকিটো তই কেতিয়াও হেৰাই নেপেলাবি কাৰণ জুবিন গাৰ্গে 40,000 গান বনাইছে তো জুবিন গাৰ্গৰ চিনাকি জুবিন গাৰ্গে গানেদি বনাইছিলে তো আমি সকলোবোৰকে এই কথাটোৱে কৈছো যে সেই ভগৱানক 3.5 কোটি জনতাৰ আধা মানুহে লগ পাম বুলিয়ে ৰৈ গ'ল সেই ভগৱানক 3.5 কোটি জনতাৰ আধা মানুহে এবাৰ চুই চাম বুলি ৰৈ গ'ল সেই ভগৱানক 3.5 কোটি জনতাৰ আধা মানুহে ষ্টেজত চাম বুলি ৰৈ গ'ল সেই ভগৱানক 3.5 কোটি জনতাৰ 10 লাখ মানুহে আজাৰাৰ পৰা আনিবলৈ গৈছিল কিন্তু জীয়াই থকা অৱস্থাত পগলা মদাহী কত কি আখ্যা কিন্তু মই সেই ভগৱানৰ ওচৰত শৰণাগাৰ্থী হৈছিলো সেই ভগৱানৰ প্ৰসাদ খাইছিলো ভগৱানে কৈছিলে তই কি খাবি মই কৈছিলো ভগৱান আপুনি যি দিয়ে মই তাকে খাম ভগৱানে মোক কৈছে তই যি খাই ভাল পাৱ তই খা ইয়াতে যিমান ভাৰমে যাও পাৰ্টিৰ যিমানখিনি আমাৰ ক্লায়েণ্ট আহিছে ভাৰমে যাও পাৰ্টিৰ ইয়াতে যিমানখিনি মানুহ হে কমেন্ট কৰি আছে তেওঁলোকলৈ এটা বিনম্ৰ অনুৰোধ ভাৰমে যাও পাৰ্টিক মই এডাল মোৰ সৰি পৰা নাপাবো আপোনালোক সকলোৱে জানে সো বৰ্তমান এই কথাটোৱে সকলোকে ক'বলৈ বিচাৰিছো যে জুবিন দেশত অকল জুবিনে চলিব আৰু দ্বিতীয় কথা যোনে যোনে সঁচাকে জুবিন অনুৰাগী জুবিনদাৰ বাবে কিবা এটা কৰক ভাৰমে যাও পাৰ্টিৰ এজেন্ট বিলাকক এই যে ফেক একাউণ্টেদি আহি আছে তেওঁলোকলৈ বিনম্ৰ অনুৰোধ আপোনালোকক মা বেহনৰ গালি দিয়াৰ আগে আগে আপোনালোকে ওলাই যোৱাটো খুব ভাল বুলি মই ভাবো কাৰণ কিছুমান বস্তু এনেকুৱা থাকে এটা সীমা থাকে আৰু সেই সীমাটো চেৰাই যোৱাৰ পিছত লগে লগে তোমাৰ মা আৰু মই বেহনকে ধৰো গমটো পায়ে একো নতুন কথা নহয়